ৰাজ্য চৰকাৰৰ নাভুত নাচুত সিদ্ধান্ত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দিব লাগিব মাচুল আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত হঠকাৰী সিদ্ধান্ত চলিত মাহৰ পৰা আদায় দিব লাগিব ৩০০ টকাকৈ মাচুল ৰাজ্যৰ আপত্তি বিতৰ্কক নাস্বাত কৰি পুনৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে নতুন শ্ৰেণীত নামভৰ্তিকৰণৰ বাবে বাধ্যতামূলকভাৱে দিব লাগিব মাচুল চৰকাৰী বিদ্যালয়ত এতিয়াৰ পৰা দিব লাগিব মাচুল আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মাহিলী ৩০০ টকাকৈ আদায় দিব লাগিব মাচুল অৱশেষত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰাও মাচুল লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে ৰাজ্য চৰকাৰৰ আদৰ্শ বিদ্যালয় সংগঠনে চৰকাৰৰ আদৰ্শ বিদ্যালয়লৈ ACS SDF 2020-01-315 নম্বৰৰ এক পত্ৰ প্ৰেৰণ কৰিছে যি পত্ৰৰ জৰিয়তে কোৱা হৈছে যে আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰ পৰা দিব লাগিব মাহিলী ৩০০ টকাকৈ মাচুল অৱশ্যে আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনা প্ৰতিটো শ্ৰেণীত প্ৰায় 20% আসন আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰা হ'ব আনহাতে আদৰ্শ বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰ পৰা পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ হ'লেই নতুনকৈ নামভৰ্তি কৰিব লাগিব এই নামভৰ্তিৰ সময়ত আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক চিনাক্ত কৰাৰ উপৰিও বিদ্যালয়ে 20% আসন সংৰক্ষণ কৰিব লাগিব নিৰ্দেশনাটোত আৰু উল্লেখ কৰা হৈছে যে প্ৰতি মাহৰ 15 তাৰিখৰ ভিতৰত মাহিলী মাচুল সংগ্ৰহ কৰিবই লাগিব সংগ্ৰহিত মাচুল লগে লগে নিৰ্দিষ্ট বেংক একাউণ্টত জমা কৰিব লাগিব যদি শিক্ষা বিনামূলীয়াই হয় যদি অসমে দিল্লীৰ শিক্ষা ব্যৱস্থাৰ সৈতে ফেৰ মাৰিব বিচাৰিছে তেতিয়াহ'লে এয়াই নেকি অসমৰ শিক্ষা ব্যৱস্থাৰ প্ৰশ্ন উত্থাপিত হৈছে এয়াই নেকি বিনামূলীয়া শিক্ষা এয়াই নেকি অসমৰ শিক্ষা মডেল বিভিন্ন সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ শিক্ষা ব্যৱস্থাতকৈ অসমৰ শিক্ষা ব্যৱস্থা ভাল বুলি কয় যিখন দিল্লীৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে বিনামূলীয়া সেইখন দিল্লীৰ লগত তুলনা কৰা হৈছিল অসমৰ শিক্ষা ব্যৱস্থাক কিন্তু এতিয়া অসমৰ শিক্ষা ব্যৱস্থাত মাহিলী ৩০০ টকাকৈ মাচুল আদায় দিব লাগিব আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যি আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ বাবে যি আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে ৰাইজৰ কৰৰ ধনেৰে যি আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে চৰকাৰৰ ধনেৰে সেই ধনৰ জৰিয়তে নিৰ্মাণ কৰা আদৰ্শ বিদ্যালয়সমূহত এতিয়াৰ পৰা কি কাৰণে মাহিলী মাচুল দিব লাগে তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে অসমত শিক্ষা বিনামূলীয়া বুলি বাহিৰা ৰাজ্যত জাহিৰ কৰা অসমৰ মুখ্যমন্ত্ৰী অসমৰ শিক্ষামন্ত্ৰীয়ে কিয় এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া এই মুহূৰ্তৰ আটাইতকৈ ৰহস্যৰ বিষয় ৰাজ্য চৰকাৰৰ এটা প্ৰধান উদ্দেশ্য হ'ল ৰাজহ সংগ্ৰহ মদৰ দোকান বৃদ্ধি কৰিছে ৰাজহ সংগ্ৰহৰ বাবে টোল গেট বৃদ্ধি কৰিছে ৰাজহ সংগ্ৰহৰ বাবে আৰু এতিয়া চৰকাৰী বিদ্যালয়ৰ ওপৰত মাচুল লগাইছে কেৱল মাত্ৰ ৰাজহ সংগ্ৰহৰ বাবে যিসকল ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী আদৰ্শ বিদ্যালয়ত পঢ়ে আদৰ্শ বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰ পৰা মাহিলী দিব লাগিব ৩০০ টকাকৈ যিখন দেশত শিক্ষা বিনামূলীয়া বুলি কোৱা হয় যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অন্য ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সৈতে ফেৰ মাৰে সেইখন ৰাজ্যত যদি এতিয়া ৩০০ টকাকৈ দি ছাত্ৰ-ছাত্ৰীয়ে আদৰ্শ বিদ্যালয়ত পঢ়িব লাগে তেতিয়াহ'লে শিক্ষাৰ বিনামূলীয়া কোন দিশে তাক লৈ প্ৰশ্ন উত্থাপন হয় এয়াই নেকি অসমৰ শিক্ষা মডেল তাক লৈ এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল